আমি আপোনালোকক আজি দেখাম G+2 ঘৰৰ ডিজাইন ভিতৰৰ। এতিয়া আমাৰ এইটো হল ৰুম হয়। এইটো মোটামুটি 16 ফুট বাই 22 ফুট আছে আৰু এইটো পৰ্চিলিঙৰ ডিজাইন হয়। এইটো মডুলাৰ কিটচেন এইফালে ডিজাইন হয়। এইটো আমাৰ ডেকোৰেশ্যন কৰা হৈছে প্লাই দি কিনে। আৰু আমাৰ এইফালে ধুনীয়া এখন চিৰি আছে, এইটো গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা ফাৰ্ষ্ট ফ্ল'ৰলৈ যাবলৈ। এইটো আপোনালোকে চাই থাকক। মই আপোনালোকক কথাখিনি ধুনীয়াকৈ দেখাৰ কাৰণে দেখাবলৈ চেষ্টা কৰিম বাৰু। ইমান বাৰু এইটো আমাৰ ডাইনিং হলৰ ডিজাইন হয় আৰু মোটামুটি পৰ্চিলিঙৰ কাম মোটামুটি কমপ্লিট হ'ব আৰু হৈ আছে। আমাৰ এই 11 প্লেণ্ডৰ গ্লাছ ফিটিং হৈছে এইবিলাক আৰু ৰেলিংবিলাক ষ্টিলৰ হয় আৰু ডেকোৰেশ্যনৰ চব ৱাটাৰপ্ৰুফ প্লাই ডেকোৰেশ্যন কৰা হৈছে। আৰু আমাৰ কিটচেন আৰু এইটো আমাৰ বাথৰুমত যাবৰ কাৰণে কৰিডৰ হয় এখন। সেইফালে এখন ধুনীয়া বেডৰুম আছে। বেডৰুমটো বাৰু পিছত দেখাই আছোঁ। আমি চিৰি দি ওপৰত যাওঁ আগত ফাৰ্ষ্ট ফ্ল'ৰত। চিৰি দি ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত যাই কিনে আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। ইনৰ কণ্ট্ৰাকশ্যনে কামটো কৰিছে। এইটো আমাৰ ভিতৰৰ এখন সৰু চিৰি হয়। 2 BHK ফাৰ্ষ্ট ফ্ল'ৰ গ্ৰাউণ্ড ফ্ল'ৰ মালিকে তাৰমানে এটেণ্ড কৰি ৰাখিছে, সেইটো কাৰণে মাজেদি চিৰি হয়। ওপৰতো ভাড়া কমাৰ্চিয়েল এৰিয়া হয়, সেইটো কাৰণে ভিতৰেদি চিৰি হয়। আপোনাৰ আৰু এইটো আমাৰ ধুনীয়াকৈ আমাৰ এমাখা গ্ৰিনেট মাৰ্বল পাথৰ লগাই দিয়া হৈছে মোটামুটি। আৰু ড্ৰিলিংগিলা চব ষ্টিলৰ হয়। এইটো ফাৰ্ষ্ট ফ্ল'ৰটোত মই দেখাই দি আছোঁ। এতিয়ালৈকে আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ কামবিলাক কমপ্লিট হোৱা নাই, কাম চলি আছে। ইমান বাৰু ভাল দেখা নাই এতিয়ালৈকে। কাম কমপ্লিট হোৱাৰ লগে লগে বহুত ভাল দেখিব। এই বাহিৰত আমি এইটো 11 ফিনাইলৰ গ্লাছ লগাইছোঁ 20 mm আৰু দৰ্জাখিলা চব কাঠৰে হয় ডেকোৰেশ্যন। আৰু ফ্ল'ৰ গ্ৰেনাইট লগোৱা হৈছে। এইটো আমাৰ বাহিৰৰ ডিজাইনটো হয় হোমনত। মোটামুটি কেনেকুৱা হৈছে আপোনালোকে দেখি ক'ব। মোটামুটি এইটো আমাৰ গুৱাহাটীৰ মাজমজিয়াত বনাই থকা হৈ আছে। কমপ্লিট হ'বই আৰু চাগে, কমপ্লিট হ'লে আৰু বনাম। এইটো আমাৰ বাহিৰৰ ডিজাইনটো হয়। কাম আৰু কিবা কিবি বাকী আছে, চলি আছে। এই তলৰ লাইটবিলাক হ'ব, তলৰ লাইটবিলাক আমি ধুনীয়াকৈ লগাই দিছোঁ। ওপৰৰ ডিজাইনৰ তলত দিলে লাইটবিলাক ৰাতি জ্বলিলে ধুনীয়া লাগিব বহুত। আমাৰ আকৌ ভিতৰৰ ডিজাইনটো দেখাই আছোঁ এবাৰ। এইটো আমাৰ হল ৰুম হয়, ডাইনিং হল। যথেষ্ট ডাঙৰ হয়, যথেষ্ট ডাঙৰ কৰি বনোৱা হৈছে। ডিজাইনবিলাক একবাৰ চাই থাকিব। মোটামুটি চিৰিটো কিন্তু ধুনীয়া ভাল লাগিছে। আৰু ডেকোৰেশ্যন কিনে এইটো মেইন ডোৰ হয়। আৰু যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। বাহিৰটো আপোনালোকক আৰু একবাৰ দেখাম মই বাৰু। বাহিৰটো এইটো বনোৱা হৈছে, এইটো G+2 ঘৰ হয়। আমি নিজে ডিজাইন কৰিছোঁ এইবিলাক চব। যিমান পাৰোঁ চেষ্টা কৰি আছোঁ ভাল কৰিবৰ কাৰণে। এইটো আমাৰ এই চিৰি গ্লাছটো আপোনালোকক দেখাই আছোঁ। মোটামুটি এইটো আপোনাৰ 46 ফুট হাইট আছে। এটা 11 ডিউতকৈ লগা হৈছে, এটা ডাইৰেকশ্যনতো লগা হৈছে। তোমাৰ এতিয়ালৈকে ছাইডৰ কাম চলি আছে, কাম এতিয়ালৈকে কমপ্লিট হোৱা নাই। কাম বাৰু লাহে লাহে কমপ্লিট হ'ব। আপোনালোকৰ যদি ধুনীয়া ঘৰ কমপ্লিট কৰিব পাৰে, বনাব খুজি আছে, আমাৰ লগত যোগাযোগ কৰিব পাৰে। আমি যথেষ্ট চেষ্টা কৰিম আপোনালোকৰ ঘৰ ধুনীয়াকৈ বনাই দিয়াৰ, সাজি দিয়াৰ কাৰণে। থেংক ইউ।